মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম অনুশীলনী 4.4। আগৰ ক্লাছত আলোচনা কৰিছিলোঁ 4.4ৰ যিখিনি কনচেপ্ট আৰু উদাহৰণ। গতিকে যিসকলে সেইটো ক্লাছৰ ভিডিঅ' চোৱা নাই তেওঁলোকে প্ৰথমতে সেইটো ভিডিঅ' চাই তাৰপিছতহে এইটো ভিডিঅ' চাবা, নহ'লে ভালকৈ বুজি নাপাবা, ঠিক আছে। তো প্ৰথম 1 আৰু 2ৰ কুৱেশ্যনত কৈছে যে মৌল অক্ষ দুটাৰ সহখণ্ড চলিওৱা, ঠিক আছে। তো 1 আৰু 2 নম্বৰটো এতিয়া কৰিম, চাবা। তো ইয়াৰ সহখণ্ড চলিয়াব লাগে। তো অলপমান কৈ দিছোঁ যে আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ যে যেতিয়া 2/2 ঘাতৰ মৌল অক্ষ হয় তাৰ সহখণ্ড আমি কেনেকৈ উলিয়াওঁ, যে A11 A12 A21 A22 এইটো এটা 2/2 ঘাতৰ মৌল অক্ষ। ইয়াৰ সহখণ্ড হ'ব মানে এডজইণ্ট এ কি হ'ব, সহখণ্ড কিহেৰে বুজোৱা হয়, এডজইণ্টে মানে কৰ্ণত যিকেইটা মৌল থাকে সেইকেইটাৰ স্থানৰ পৰিৱৰ্তন আৰু বাকী যি দুটা থাকে ইয়াৰ চিনৰ পৰিৱৰ্তন, ঠিক আছে। তেনেহ'লে ইয়াত কি হ'ব, A22 এইটো ওপৰত যাব আৰু এইটো প্লাছ এইটো মাইনাছ হ'ব, A12 এইটো প্লাছ আছে এইটো মাইনাছ হ'ব, হয়নে নহয়, আৰু A11টো ইয়াত আহিব, ঠিক আছে। বুজি পাইছা? তেনেহ'লে ইয়াৰ সহখণ্ড কি হ'ব চাবা, এডজইণ্ট অফ A 4 ওপৰত যাব, 1 তলত আহিব আৰু 2 প্লাছ আছে মাইনাছ হ'ব, 3 প্লাছ আছে মাইনাছ হ'ব। তেনেহ'লে হ'ব 4 -2 -3 আৰু ইয়াত আহিব 1, ঠিক আছে। এইটো হ'ল 2/2ৰ ক্ষেত্ৰত। এতিয়া 2 নম্বৰটো চাবা। 2 নম্বৰ দি আছে এইটো, ইয়াৰ নাম দিম A, ঠিক আছে। ইয়াতেও ইয়াৰ নাম দিছোঁ A, তেতিয়াহে এডজইণ্ট অফ A মৌল অক্ষৰ এডজইণ্ট হ'ব। ইয়াতো আমি এই নাম দিছোঁ যে এইটো এটা মৌল অক্ষ, তেনেহ'লে এডজইণ্ট অফ A এইটো হ'ব, ঠিক আছে। তেনেহ'লে যেতিয়া 3/3 হয় তেতিয়া আমি কি উলিয়াব লাগে, সহখণ্ড। তেতিয়া আমি সহখণ্ড উলিয়াবলৈ হ'লে সহৰাশি উলিয়াব লাগে, হয়নে নহয়। প্ৰতিটো মৌলৰ আমি সহৰাশি উলিয়াম আৰু সেই সহৰাশিৰে যিটো গঠিত মৌল অক্ষ হ'ব তাৰ পক্ষান্তৰিত মৌল অক্ষ কি হ'ব, সহখণ্ড হ'ব, ঠিক আছে। তেনেহ'লে প্ৰথমত আমি প্ৰতিটো মৌলৰ কি উলিয়াম, সহৰাশি উলিয়াম। তেনেহ'লে A11 কিমান হ'ব চাবা, যে যিহেতু এইটো কি 1 + 1 কৰিলে যুগ্ম সংখ্যা পাম, গতিকে মাইনাছ নাই, ঠিক আছে। তেনেহ'লে ইকুৱেলটো কি হ'ব, M11 M11ৰ ভেলু কিমান হ'ব চাবা, যে এইটো শাৰী এইটো স্তম্ভ বাদ গ'লে 3 × 1 3 -5 × 0 0 ইকুৱেলটো কিমান পাম, 3 পালোঁ। A12 কিমান হ'ব চাবা, 1 + 2 কৰিলে যিহেতু 3 অযুগ্ম সংখ্যা, গতিকে মাইনাছ আহিব, -M12। এতিয়া -M12 ভেলু কিমান হ'ব, প্ৰথম শাৰী দ্বিতীয় স্তম্ভ বাদ গ'লে থাকিব 2 5 -2 1 2 × 1 2 -2 × 5 -, প্লাছ 5 × 2 10, তেনেহ'লে কিমান হ'ল, -12, ঠিক আছে। A13 চাবা কিমান হ'ব, 1 + 3 যুগ্ম সংখ্যা 4টো যুগ্ম সংখ্যা, গতিকে মাইনাছ নাহে, 13 হ'ব। 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ গ'লে থাকিব 2 3 -2 0 2 × 0 0 -3 × -2 a মাইনাছ কি হ'ব, প্লাছ 3 × 2 6 ইকুৱেল টু কিমান পাম, 6, ঠিক আছে। আকৌ যে A21 2 + 1 3 অযুগ্ম সংখ্যা মাইনাছ আহিব, M21 হ'ব। তেনেহ'লে -2 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ যাব, তেনেহ'লে -1 2 0 1 থাকিব, -1 × 1 -1 0 × 2 0, তেনেহ'লে কিমান হ'ল, +1, ঠিক আছে। আকৌ A22 2 + 2 কৰিলে 4 যুগ্ম সংখ্যা মাইনাছ নাহে, তেনেহ'লে M22 হ'ব। এতিয়া M 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ থাকিব কিমান, 1 2 -2 1, তেনেহ'লে 1 × 1 ইয়াত থাকিল 1 -2 × -2 a কি হ'ব, প্লাছ 2 × 2 4, তেনেহ'লে 1 + 4 5 পালোঁ, ঠিক আছে। 1 2 3 এতিয়া 2 + 3 5 অযুগ্ম সংখ্যা, গতিকে মাইনাছ আহিব। 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ থাকিব কিমান, 1 -1 -2 0, তেনেহ'লে 1 × 0 0 প্লাছ 1 × -2, তেনেহ'লে কি হ'ব, +2, হয়নে নহয়। তেনেহ'লে মাইনাছে 2 হ'ল, ঠিক আছে। এতিয়া A31
থ্রি ওয়ান কিমান হ'ব চাবা 3 নম্বৰ 3 + 1 4 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে 3 নম্বৰ শাৰী প্ৰথম স্তম্ভ তেনে থাকিব -1 2 3 5 তেনেহ'লে -1 × 5 -5 3 × 2 6 তেনেহ'লে -11 এতিয়া A32 কিমান হ'ব 3 + 2 5 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব 3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ 1 2 2 5 তেনেহ'লে 1 × 5 5 -2 × 2 4 তেনেহ'লে কিমান হ'ব -1 আকৌ A33 যদি বাহিৰ কৰোঁ 3 + 3 6 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে তেনেহ'লে কিমান হ'ব 3 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ থাকিব 1 -1 2 3 3 × 1 3 -+ প্লাছ 2 × 1 2 = 5 ঠিক আছে এতিয়া এইকেইটা যিকেইটা আমি হৰ ৰাখি পালোঁ এইটোৰে আমি কি গঠন কৰিম এটা মৌল অংক গঠন কৰিম যে হৰ ৰাখি A = A11 ৰ মান পাইছোঁ 3 12 ৰ মান পাইছোঁ -12 13 মান পাইছোঁ 6 21 ৰ মান পাইছোঁ 1 5 2 তাৰপিছত পাইছোঁ 31 ৰ মান পাইছোঁ -11 32 ৰ মান পাইছোঁ -1 আৰু 33 মান পাইছোঁ 5 এতিয়া এডজইণ্ট অফ A কিমান হ'ব চাবা এই যেটো মূল অক্ষ পাইছোঁ ইয়াৰ পক্ষান্তৰিত মূল অক্ষ তাৰমানে যিকেইটা শাৰী আছে সেইকেইটাক স্তম্ভ বনাই দিব লাগিব তেনেহ'লে 3 1 -11 -12 5 -1 -12 5 -1 6 2 5 6 2 5 এটা আমি কি পালোঁ এডজইণ্ট অফ A পালোঁ ঠিক আছে একদম সহজ তেনেহ'লে 1 আৰু 2 কমপ্লিট হ'ল এতিয়া 3 চাবা কি কৈছে 3 আৰু 4 কৈছে যে দুটাৰ ক্ষেত্ৰত সত্যতা স্থাপন কৰিব লাগে যে A × এডজইণ্ট অফ A = এডজইণ্ট অফ A × A = নিৰ্ণায়ক A × I ঠিক আছে এইটো আমাক সত্যতা কৰিব লাগে এতিয়া 3 আৰু 4 কৰিম চাবা তো 3 নম্বৰত মূল অক্ষ দিয়া আছে যে 2 3 -4 -6 2/2 মূল অক্ষ হয় না নহয় তেনেহ'লে ইয়াৰ এডজইণ্ট আমি শৰ্ট যিটো পদ্ধতি আছিল সেইটো নিয়মেৰে কৰিব পাৰিম তো এইটো প্ৰমাণ কৰাৰ কাৰণ আমাক কি লাগিব এডজইণ্ট A লাগিব আৰু নিৰ্ণায়ক A লাগিব হয় না নহয় তেনেহ'লে প্ৰথমতে আমি এডজইণ্ট A বাহিৰ কৰি লৈছোঁ যে এডজইণ্ট A কিমান হ'ব এই দুটাৰ স্থানৰ পৰিৱৰ্তন আৰু এই দুটাৰ চিহ্নৰ পৰিৱৰ্তন তেনেহ'লে -6টা আহিব ওপৰত এইটো প্লাছ আছে এইটো হৈ যাব মাইনাছ এইটো মাইনাছ আছে এইটো প্লাছ হৈ যাব আৰু 2টো ইয়াত আহিব ঠিক আছে এতিয়া আমি এৰ লগত এডজইণ্ট A পূৰণ কৰিম তেনেহ'লে A × এডজইণ্ট A কিমান হ'ব চাবা A আছে যে 2 3 -4 -6 আৰু এডজইণ্ট অফ A কিমান আছে ইয়াত পালোঁ আমি যে -6 -3 4 2 এটা আমি পালোঁ এতিয়া এই দুটা পূৰণ কৰিম 2 × -6 -12 3 × 4 +12 2 × -3 -6 3 × 2 +6 -4 × -6 24 -6 × 4 24 -24 -4 × -3 -12 -6 × 2 -4 × -3 +12 4 × 3 12 -1 প্লাস ঠিক আছে -6 + 2 কিমান হ'ব -12 ইকুয়াল টু আমি কিমান পালোঁ 0 0 0 0 আকৌ এডজইণ্ট A আগত লিখি A পিছত লিখি পূৰণ কৰিব লাগিব তেনেহ'লে এতিয়া এডজইণ্ট A লিখিলোঁ তাৰ লগত A পূৰণ কৰিম তাৰমানে -6 -3 4 2 ইনটু কি কৰিব লাগিব A এর মান আছে 2 3 -4 -6 তেনেহ'লে কিমান হ'ব চাবা -6 × 2 -12 -3 -4 -7 প্লাস তেনেহ'লে +12 6 × 3 -6 × 3 8 -18 -7 প্লাস 6 × 3 18 4 × 2 8 2 × -4 8 -8 4 × 3 12
-6 ইনটু 2 -12 কিমান পালোঁ 0 0 0 0 এতিয়া আমাক কৰিব লাগিব কিমান যে নিৰ্ণায়ক এৰ লগত আই যিকোনো এটা মূল অক্ষৰ লগত যদি আমি আই পূৰণ কৰোঁ আমি কি পাওঁ সেইটো মূল অক্ষৰ পাওঁ তেনেহ'লে নিৰ্ণায়ক এ বাহিৰ কৰিম তেনেহ'লে নিৰ্ণায়ক এ কিমান হ'ব চাবা ইয়াত আছে যে 2 3 -4 6 2 ইনটু -6 -12 আৰু ইয়াত আছে -4 ইনটু 3 -12 -12 এইটো হ'ল 17 মাইনাছ আৰু এইটো পূৰণ কৰি পালোঁ -12 -12 -12 ইকুৱেল টু কিমান পালোঁ 0 আৰু আমি কি জানো যিকোনো এটা মূল অক্ষৰ বা নিৰ্ণায়কৰ লগত যদি আমি আইডেণ্টি অভেদ মূল অক্ষৰ পূৰণ কৰোঁ তেনেহ'লে আমি কি পাওঁ শূন্য মূল অক্ষৰ মানে সেই আগৰটোৱে পাওঁ তাৰমানে আমি কি পাম নিৰ্ণায়ক এৰ মান যিটো পাইছোঁ সেইটোৱে পাম ঠিক আছে বা ইয়াতে দেখাই দিছোঁ যে 0 ইনটু আই মানে আই কিমান ল'ব লাগিব 1 0 0 1 তেনেহ'লে ইয়াৰ লগত যদি আমি 0 পূৰণ কৰোঁ আমি কি পাম 0 পাম ঠিক আছে তেনেহ'লে ইয়াত চোৱা প্ৰথমটোত কাৰণে আমি কি পাইছিলোঁ 0 মূল অক্ষৰ সেকেন্ড পাৰ্টৰ কাৰণে 0 মূল অক্ষৰ থাৰ্ড পাৰ্টৰ কাৰণেও 0 মূল অক্ষৰ তেনেহ'লে আমি কি লিখিব পাৰিম এতেকে এ adjoint a equal to adjoint a into a equal to a into I ঠিক আছে এতিয়া ইয়াৰ সেকেন্ড পাৰ্টটো কৰিম 4 নম্বৰটো কৰিম চাবা 4 নম্বৰত এইটো দি আছে তেনেহ'লে আমি প্ৰথমত adjoint a বাহিৰ কৰিব লাগিব আৰু adjoint a ৰ কাৰণে আমাক কি লাগিব গোটেইকেইটা মৌলৰ হৰ ৰাশি বাহিৰ কৰিব লাগিব তেনেহ'লে আমি গোটেইকেইটা মৌলৰ হৰ ৰাশি বাহিৰ কৰিম যে a1 1 তেনেহ'লে 1 + 1 2 যুগ্ম সংখ্যা মাইনাছ নাহে তেনেহ'লে m1 1 মানে হ'ব a1 1 ৰ মান তেনেহ'লে কিমান হ'ব চাবা প্ৰথম শাৰী প্ৰথম স্তম্ভ 0 ইনটু 3 0 0 ইনটু -2 0 0 পালোঁ তাৰপিছত a1 2 1 + 2 3 যুগ্ম সংখ্যা মাইনাছ আহিব 1 3 তেনেহ'লে প্ৰথম শাৰী 1 2 সৰি 1 2 হ'ব তেনেহ'লে কিমান হ'ব প্ৰথম শাৰী দ্বিতীয় স্তম্ভ তেনেহ'লে 3 ইনটু 3 মাইনাছ থাকিব 3 ইনটু 3 9 প্ৰথম শাৰী দ্বিতীয় স্তম্ভ 3 ইনটু 3 আৰু থাকিব 1 ইনটু -2 মাইনাছ +2 তেনেহ'লে হ'ল -11 ঠিক আছে 1 3 1 + 3 4 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ তেনেহ'লে 3 0 1 0 3 ইনটু 0 0 1 ইনটু 0 0 ইকুৱেল টু 0 পালোঁ ঠিক আছে এতিয়া 1 2 1 2 + 1 3 অযুগ্ম সংখ্যা মাইনাছ আহিব 2 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ -1 2 0 3 তেনেহ'লে -1 ইনটু 3 -3 2 ইনটু 0 0 তেনেহ'লে -3 ঠিক আছে 2 2 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ তেনেহ'লে 1 ইনটু 3 3 -1 ইনটু 2 2 তেনেহ'লে কিমান হ'ব 3 m 2 টোৰ মান হ'ব 3 - 2 ইকুৱেল টু 1 a 3 1 a 2 3 বাহিৰ কৰি লৈছোঁ 2 3 2 + 3 5 অযুগ্ম সংখ্যা মাইনাছ আহিব 2 3 তাৰমানে 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিব 1 - 1 1 0 1 ইনটু 0 0 মাইনাছ প্লাছ 1 ইনটু 1 তেনেহ'লে -1 হ'ব তাৰপিছত 3 1 ইয়াতে লিখি লৈছোঁ 3 2 আৰু এটা বাহিৰ কৰিব লাগিব 3 3 3 + 1 4 যুগ্ম সংখ্যা মাইনাছ নাহে তেনেহ'লে m 3 1 3 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিল -1 2 0 -2 -1 ইনটু -2 প্লাছ 2 -2 ইনটু 0 0 ইকুৱেল টু 2 3 2 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব এইটো বাদ থাকিল 1 ইনটু -2 -2 3 ইনটু 2 6 তেনেহ'লে কিমান হ'ল -8 ইকুৱেল টু -8 -1 + 8 ঠিক আছে
3 3 এটু বাদ 1 into 0 0 মাইনাস মাইনাস প্লাস 3 into 1 3 ইকুয়াল টু 3 তাহলে এইকেইটাতে আমি এতিয়া মূলক গঠন কৰিব লাগিব সহ ৰাখি এ মূলক কিমান হ'ব চাবা 0 মাইনাস 11 তাৰপিছত আকৌ 0 3 1 মাইনাস 1 তাৰপিছত 2 2 8 3 এতিয়া এডজয়েন্ট অফ এ কিমান হ'ব চাবা 0 3 2 এইটো স্তম্ভ সাহাৰি বনাই দিম 0 3 2 minus 11 1 8 0 minus 1 3 এতিয়া আমি প্রমাণখিনি করিম ঠিক আছে তো প্রথমত আমি বাহির করিম যে a into adjoint a ঠিক আছে a into adjoint a বাহির করিম তো a adjoint a এর ভ্যালু আছে ইয়াত 1 minus 1 2 3 0 minus 2 1 0 3 ইয়াত বহাই দিম 1 minus 1 2 3 0 minus 2 1 0 3 এখানে আমি এর ভ্যালু বহাই দিলু এতে adjoint of এর ভ্যালু ইয়াত বহাই দিম যে 0 3 2 minus 11 1 8 0 minus 1 3 ঠিক আছে তো এখানে পূরণ করলে কি মান হবে সবা 1 into 0 0 minus 1 minus 11 plus 11 2 into 0 0 ঠিক আছে 1 into 3 3 minus 1 into 1 minus 1 2 into minus 1 minus 2 1 into 2 2 minus 1 into minus 1 into 8 minus 8 2 into 3 6 3 into 0 0 0 into minus 11 0 2 into minus 2 into 0 0 3 into 3 9 0 into 1 0 minus 2 into minus 1 plus 2 3 into 2 6 0 into 8 0 minus 2 into 3 minus 6 1 into 0 0 0 into minus 11 0 3 into 0 0 1 into 3 3 0 into 1 0 3 into minus 1 minus 3 1 into 2 2 0 into 8 0 3 into 3 9 তো আমি কিমান পালো 11 ইয়াত পালো 3 minus 3 0 ইয়াত কিমান পালো 6 plus 2 8 8 minus 8 0 ইয়াতে পালো 0 ইয়াতে পালো 11 ইয়াত কিমান পালো 0 ইয়াতে কিমান পালো 0 ইয়াতে 0 ইয়াতে পালো 11 ঠিক আছে তো a into adjoint a এখানে পালো এতিয়া adjoint a আগত লিখি a পিছত লিখি পূরণ করে চাম কিমান হয় এতিয়া আমি এইটো পার্ট উলিয়াম adjoint a into a তাহলে adjoint a into a তাহলে adjoint এর ভ্যালু পাইছো আমি ইয়াতে এইটো 0 3 2 minus 11 1 8 0 minus 1 3 ঠিক আছে 0 3 2 minus 11 1 8 0 minus 1 3 এখানে আমি adjoint of এর ভ্যালু পাইছো আর এর মান কিমান দিয়া আছে ইয়াতে এইখানে এর মান 1 minus 1 2 3 0 minus 2 1 0 3 ঠিক আছে ইয়াতে বহাই দিম 1 minus 1 2 3 0 minus 2 1 0 3 চাবা পূরণ করলে কিমান হব 0 into 1 0 3 into 3 9 2 into 1 2 0 into minus 1 0 3 into 0 0 2 into 0 0 0 into 2 0 3 into minus 2 minus 6 2 into 3 6 minus 11 into 1 minus 11
1 into 3 3 8 into 1 8 minus 11 into minus 1 plus 11 1 into 0 0 8 into 0 0 minus 11 into 2 minus 22 1 into 2 1 into minus 2 minus 2 8 into 3 24 0 into 1 0 minus 1 into 3 minus 3 3 into 1 3 0 into minus 1 0 minus 1 into 0 0 3 into 0 0 0 into 2 0 minus 1 into minus 2 plus 2 3 into 3 9 আমি কিমান পালো ইয়াত পালো 11 ইয়াত পালো 0 ইয়াতে পালো 0 ইয়াতে 0 ইয়াতে 11 ইয়াতে 0 ইয়াতে 0 ইয়াতেও 0 ইয়াত পালো 11 ঠিক আছে তো এই দুটা মিলিল চোৱা ইয়াতে যেটো পাইছিলো আমি ইয়াতেও হে কেটা পালো এটা আমাক বাহিৰ কৰিব লাগিব নিৰ্ণায়ক এর মান এটা চাবা নির্ণায়ক এর মান কিমান হ'ব যে মৌলক কোডত দিয়া আছে এটো না নির্ণায়ক এর মান আমি বাহিৰ কৰিম এতিয়া চাবা এটা আছিল এর মান তেনালে প্রথম হারি সাপেক্ষে করিম নির্ণায়ক এর মান কিমান হ'ব চাবা যে 1 ললো তেতিয়াহলে যেতে 1 লম এটো হারি এটো স্তম্ভত যাব থাকিব কি 0 - 2 আর থাকিব 0 3 এটা আছে মাইনাস সূত্র মাইনাস প্লাস হয়ে যাব মাইনাস মাইনাস তাহলে এটো বাদ থাকিব 3 - 2 এ থাকিব 1 3 ঠিক আছে আকৌ যেতিয়া তুমি প্লাস 2 লবা তেতিয়া এটো বাদ থাকিব 3 0 1 0 3 0 1 0 ঠিক আছে এইখিনি কৰিলাম কিমান পাম চাবা যে 1 3 into 0 0 minus minus plus 2 into 0 0 plus 1 3 into 3 9 minus minus plus 2 into 1 2 plus 2 3 into 0 0 1 into 0 0 তাহলে কিমান পালো 11 ঠিক আছে এতিয়া নির্ণায়ক এর লগত যদি আমি আই পূরণ করি কিমান হ'ব চাবা 11 আৰু আই কিমান ল'ব লাগিব 3/3 কাৰণ এটো কি আছে 3/3 ম্যাট্রিক্স দেন 0 0 1 0 0 0 1 0 0 0 1 তাহলে আমি কিমান পাম যে 11 0 0 0 11 0 0 0 11 তাহলে আমি গোটে কেটার মান কি পালো সেম পালো এটা লিখিব পারিম যে a adjoint a equal to adjoint a into a equal to নির্ণায়ক a into I ঠিক আছে এটা আমাক প্রমাণ কৰিব দিছিল তাহলে প্রমাণ হৈ গল এতিয়া চাৰিটো হল 5 ৰ পৰা 11 লৈ কৈছে যে যদি থাকে প্রতিলোমমূলক নির্ণয় করা অনুশীলনী 5 ৰ পৰা 11 লৈ তো 5 ৰ পৰা 11 লৈ যেটা কোশ্চেন আছে যদি প্রতিলোমমূলক থাকে তেনহলে উলিয়াব দিছে কোনবিলাক মূলকৰ প্রতিলোম থাকে আগৰ ক্লাসত কৈছিলো যে যদি নির্ণায়কৰ মান not equal to 0 হয় তেনহলে হেবিলাকৰ কি থাকে প্রতিলোম মূলক থাকে ঠিক আছে তার মানে যেবিলাক মূলক অক্ষীয়মান মূলক হেবিলাকৰ কি থাকে প্রতিলোম মূলক থাকে ঠিক আছে এতিয়া 5 নম্বৰটো কৰিম চাবা তো 5 নম্বৰত এটা মূলক দিয়া আছে যে 2 - 2 4 3 আমাক a ইনভার্স বাহিৰ কৰিব লাগে তেনহলে a ইনভার্সৰ ফৰ্মুলা কি আছিল যে a ইনভার্স equal to 1 by নির্ণায়ক a into adjoint of a ঠিক আছে তেনহলে আমাক কি কৰিব লাগিব নির্ণায়ক a তাৰ পিছত adjoint of a আৰু মূলক প্রতিলোম মূলক আছে নাই হেটা আমি বাহিৰ জানিবলৈ হলে আমাক নির্ণায়ক এর মান not equal to 0 হ'ব লাগিব ঠিক আছে যদি নির্ণায়ক এর মান not equal to 0 হয় তেতিয়াহে প্রতিলোম মূলক থাকিব ঠিক আছে তেনহলে আমি প্ৰথমত নির্ণায়ক a বাহিৰ কৰিম তেনহলে কিমান হ'ব 2 into 3 6 এটো হল সূত্র মাইনাস আর মাইনাস প্লাস 4 into 2 8 তেনহলে 14 হল not equal to 0 তার মানে কি থাকিব নির্ণায়ক থাকিব ইয়াৰ পিছত আমাক কি লাগিব adjoint of a তেনহলে adjoint of a কিমান হ'ব চাবা যে এই দুটা স্থানৰ হলনি তেনহলে 3 টু ওপৰত যাব 2 2 ইয়াত আহিব আৰু এটো এই দুটা কি চিহ্নৰ পৰিৱৰ্তন তেনহলে 3 মাইনাস যেটো প্লাস হৈ যাব এটো প্লাস যেটো মাইনাস হৈ যাব আৰু 2 2 ইয়াত আহিব ঠিক আছে
এতিয়া এড জইণ্ট অফ কিমান হ'ব চাবা এড জইণ্ট অফ ওলালো এতিয়া চাবা এন বাৰ্ছ মানে প্ৰতিলম্ব লক্ষ্য কি হ'ব চাবা যে 1 নিৰ্ণায়ক এ ইকুৱেল টু এড জইণ্ট এ ইকুৱেল টু নিৰ্ণায়ক এৰ মান পাইছোঁ 14 তেনেহ'লে 1/14 আৰু এড জইণ্ট এ কিমান পালোঁ 3 2 -4 2 ঠিক আছে এতিয়া 1/14 গোটেইকেইটাক পূৰণ কৰিলে কিমান হ'ব চাবা মানে 3/14 হ'ব 2/14 হ'ব এইটো হ'ব -4/14 এইটো হ'ব 2/14 তেনেহ'লে কিমান পালোঁ এইটো থাকিব 3/14 এইটো থাকিব 1/7 এইটো হ'ব -2/7 এইটো হ'ব 1/7 ঠিক আছে তেনেহ'লে এন বাৰ্ছ আমি কিমান পালোঁ 3/14 1/7 আৰু -2/7 1/7 ঠিক আছে এতিয়া 6 নম্বৰটো চাবা তো 6 নম্বৰ এইটো 2/2 ঘাতৰ এটা মৌলক দিয়া আছে ইয়াৰ প্ৰতিলম্ব মৌলক আছে নে নাই আমি চেক কৰিম যে কিমান হ'ব চাবা -1 × 2 -2 এইটো হ'ল 17 মাইনাছ আৰু এই মাইনাছ কি হৈ যাব প্লাছ 3 × 5 15 তেনে আনচাৰ কিমান হ'ল 13 নট ইকুৱেল টু 0 তাৰমানে কি থাকিব প্ৰতিলম্ব লক্ষ্য থাকিব এতিয়া আমাৰ এড জইণ্ট অফ এ লাগিব এড জইণ্ট অফ এ কিমান হ'ব চাবা 2 ওপৰত আহিব এইটো প্লাছ মাইনাছ হৈ যাব এইটো মাইনাছে প্লাছ হৈ যাব -1 টো তলত আহিব ঠিক আছে এতিয়া এ ইনভাৰ্ছ কিমান হ'ব 1 নিৰ্ণায়কে এড জইণ্ট অফ এ সহখণ্ড চি ইকুৱেল টু নিৰ্ণায়কের মান পাইছোঁ 13 তেনেহ'লে 1/13 ইকুৱেল টু এড জইণ্ট এর মান পাইছোঁ 2 -5 3 -1 ঠিক আছে এইখিনিলৈ ৰাখিলেও ফুল নাম্বাৰে পাবা আকৌ যদি তুমি কোৱা যে এইটোৰে গোটেইকেইটা পূৰণ কৰি দিম তথাপি হ'ব আৰু ইয়াতে যদি তুমি এইখিনিলৈ ৰাখা তথাপি নম্বৰ পাবা এই দুই লাইন নকৰিলেও হ'ব ঠিক আছে এতিয়া 7 নম্বৰ কুৱেশ্যন তো 7 নম্বৰত দিয়া আছে এইটো মূলক প্ৰথমত চেক কৰিম প্ৰতিলোমমূলক আছে নাই তেনেহ'লে নিৰ্ণায়ক এ কিমান হ'ব চাবা যেতিয়া তুমি প্ৰথম শাৰী সাপেক্ষে কৰিবা এইটো প্লাছ হয় মাইনাছ হয় প্লাছ হয় তেনেহ'লে এইটো বাদ থাকিব কিমান 2 4 0 5 যেতিয়া 2 ল'বা তেতিয়াহ'লে এইটো বাদ থাকিব 0 4 0 5 0 4 0 5 আকৌ যেতিয়া 3 ল'বা এইটো বাদ থাকিব 0 2 0 0 0 2 0 0 ঠিক আছে তেনেহ'লে 1 5 × 2 10 -4 × 0 0 -2 0 × 5 0 -4 × 0 0 প্লাছ 3 0 × 0 0 × 2 0 তেনেহ'লে কিমান পালোঁ ইয়াতে পালোঁ 10 এইকেইটা 0 হৈ যাব হয় নহয় তেনেহ'লে নিৰ্ণায়কের এর মান পালোঁ 10 নট ইকুৱেল টু 0 তাৰমানে প্ৰতিলোম লক্ষ্য থাকিব এতিয়া আমাক এড জইণ্ট এ বাহিৰ কৰাৰ কাৰণে আমাক কি লাগিব প্ৰতিটো মৌলৰ হৰৰাশি বাহিৰ কৰিব লাগিব তেনেহ'লে ইয়াত বাহিৰ কৰিম যে এ 1 1 1 + 1 2 যুগ্ম সংখ্যা গতিকে প্লাছ m1 1 হয় নহয় প্ৰথম শাৰী প্ৰথম স্তম্ভ বাদ তেনেহ'লে থাকিব কিমান 2 × 5 10 -4 × 0 0 ইকুৱেল টু পালোঁ 10 এ 1 2 1 + 2 3 অযুগ্ম সংখ্যা মাইনাছ আহিব তেনেহ'লে 1 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ 0 × 5 0 0 × 4 0 ইকুৱেল টু কিমান পালোঁ 0 ঠিক আছে এ 1 3 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিল 0 2 0 0 আৰু এইটো কি 1 + 3 4 যুগ্ম মাইনাছ নাহে তেনেহ'লে m 1 3 এইটো বাদ 0 × 0 0 -2 × 0 0 ইকুৱেল টু 0 পালোঁ আকৌ এ 2 1 কিমান হ'ব 2 + 1 3 অযুগ্ম মাইনাছ আহিব m 2 1 তেনেহ'লে 2 নম্বৰ শাৰী প্ৰথম স্তম্ভ বাদ 2 × 5 10 -3 × 0 0 ইকুৱেল টু -10 2 কিমান হ'ব 4 4 যুগ্ম গতিকে মাইনাছ নাহে তেনেহ'লে 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ 1 × 5 5 -3 × 0 0 ইকুৱেল টু 5 এ 2 3
5 গতিকে মাইনাছ আহিব 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ 1 into 0 0 into 2 0 তাৰপিছত আমাক লাগিব 3 1 3 plus 1 4 যুগ্ম গতিকে মাইনাছ নাহে এইটো বাদ তেনেহ'লে থাকিল 2 3 2 4 2 into 4 8 minus 2 into 3 6 equal to 2 3 2 5 minus আহিব তেনেহ'লে 3 2 1 into 4 0 into 3 1 into 4 4 0 into 3 0 তাৰ মানে কিমান হ'ব -4 3 3 যুগ্ম গতিকে মাইনাছ নাহে তেনেহ'লে এইটো বাদ 1 into 2 2 minus 0 into 2 0 কিমান হ'ব 2 গতিকে এইকেইটা দিয়ে এতিয়া আমাৰ কি গঠন কৰিব লাগিব মৌলক হৰ ৰাখি a equal to প্ৰথমত পাইছিলোঁ 10 0 0 10 0 0 তেনেহ'লে ইয়াত লিখিম 10 0 0 তাৰপিছত পালোঁ -10 5 0 -10 5 0 তাৰপিছত পালোঁ 2 -4 2 2 -4 2 এতিয়া 2 -4 2 এতিয়া এডজইণ্ট অফ কিমান হ'ব চাবা এই স্তম্ভটো শাৰী বনাই দিম তেনেহ'লে 10 -10 2 0 5 4 0 5 -4 0 0 2 এইটো আমি পালোঁ এতিয়া ইনভাৰ্স কিমান হ'ব যে ডিটারমিনেন্ট অফ এ এডজয়েন্ট এ তেনেহ'লে নির্ণায়ক এর মান পাইছো আমি কিমান ইয়াতে 10 তেনেহ'লে 1/10 আৰু এডজয়েন্ট অফ এ এইটো পালো 10 -10 2 0 5 -4 0 0 2 ঠিক আছে এইটোৱে ফাইনাল আনসার ইয়াতে এবার চাই লোৱা এইখিনি হল এইখিনি যদি স্ক্রিনশট মাৰিব লাগে মাৰিব পাৰিবা আৰু ইয়াৰ পিছত হল এইখিনি ঠিক আছে তো 8 নম্বৰত যদি প্রতিলম্ব লক্ষ্য আছে উলিয়াব লাগে তেনেহ'লে প্ৰথমত আমি কি বাইর কৰিম নির্ণায়ক এ বাইর কৰিম তো প্রথম হারি হবে কি কৰিম 1 তেনেহ'লে এইটো বাদ থাকিব কিমান 3 0 2 -1 তাৰপিছত 0 লগত যদি কিবা পূৰণ কৰো 0 পাম 0 লগত কিবা পূৰণ কৰিলে 0 পাম তাৰ মানে কিমান পালো 1 3 into -1 -3 -0 তেনেহ'লে -3 পালো নট ইকুয়াল টু 0 হয় না তার মানে কি থাকিব প্রতিলম্ব লক্ষ্য থাকিব এটা আমাক লাগিব এডজয়েন্ট অফ এ বাহিৰ কৰাৰ কাৰণে আমাক গোটেইকেইটা মৌলৰ হৰ ৰাখি বাহিৰ কৰিব লাগিব তেনেহ'লে a1 1 1 + 1 2 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে এইটো বাদ 3 into -1 -3 2 into 0 0 তেনেহ'লে আমি a11 পালো -3 a12 কিমান হ'ব চাবা 1 নম্বৰ শাৰী বাদ 2 নম্বৰ স্তম্ভ বাদ আৰু ইয়াত কি আহিব মাইনাছ আহিব কাৰণ 1 + 2 অযুগ্ম সংখ্যা মাইনাছ আহিব তেনেহ'লে 1 নম্বৰ শাৰী বাদ 2 নম্বৰ স্তম্ভ বাদ তেনেহ'লে 3 into -1 -3 5 into 0 0 তাৰ মানে কিমান পালো +3 a13 কিমান হ'ব চাবা 1 + 3 4 যুগ্ম সংখ্যা মাইনাছ নাহে 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ তেনেহ'লে থাকিল 3 into 2 6 -3 into 5 15 equal to -3 ঠিক আছে a21 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব তেনেহ'লে 2 1 0 into -1 0 2 into 0 0 0 পালো a22 যুগ্ম সংখ্যা গতিকে প্লাস আহিব এইটো বাদ 1 into -1 -1 5 into 0 0 তাৰ মানে -1 পালো a23 কিমান হ'ব চাবা এইটো বাদ আৰু কি আহিব মাইনাছ আহিব হয়নে নহয় 2 3 1 into 2 2 5 into 0 0 তাৰ মানে কিমান হ'ব -2 ঠিক আছে এতিয়া a31 কিমান হ'ব চাবা যুগ্ম সংখ্যা মাইনাছ নাহে
3 1 তার মানে 0 ইন্টু 0 0 3 ইন্টু 0 0 0 পালো a 3 2 3 2 1 ইন্টু 0 0 3 ইন্টু 0 0 a 3 3 কেমন পাম যে 3 3 1 3 3 মাইনাস 3 ইন্টু 0 0 তার মানে 3 পাম ঠিক আছে তো হরাকি এর মূলক কেমন হবো মাইনাস 3 3 মাইনাস 3 3 3 মাইনাস 3 আর 0 মাইনাস 1 মাইনাস 2 0 মাইনাস 1 মাইনাস 2 0 0 0 0 3 ঠিক আছে তাহলে এর জয়েন্ট হবে কেমন হবো 3 0 0 3 মাইনাস 1 0 মাইনাস 3 মাইনাস 2 3 মাইনাস 3 মাইনাস 2 3 এটা বলো আমি এর জয়েন্ট এ এতিয়া এ ইনভার্স কেমন হবে চাবা যে এ নির্ণায়ক এ ইন্টু এর জয়েন্ট এ ঠিক আছে তো নির্ণায়ক এর মান আমি কেমন পাইছো ইয়াতে চোৱা -3 তাহলে 1 মাইনাস 3 এর জয়েন্ট হবে পালো 3 0 0 3 মাইনাস 1 0 মাইনাস 3 মাইনাস 2 3 ঠিক আছে তাহলে মাইনাস সিরিজ গোটে এটা পূরণ করে দিও কেমন হবে 1/3 এটা হবো -3 0 0 এটা হবো -3 এটা মাইনাস দেখায় না যদি গোটে এটা মাইনাসে পূরণ করে দিও এটু প্লাস আছে এটু মাইনাস হয়ে যাবো এটু 0 0 এটু প্লাস আছে এটু মাইনাস হয়ে যাবো এটু মাইনাস আছে এটু প্লাস হয়ে যাবো ঠিক আছে এটু কি হবো 0 এটু মাইনাস আছে এটু প্লাস হয়ে যাবো এটু মাইনাস আছে এটু প্লাস হয়ে যাবো এটু প্লাস আছে এটু মাইনাস হয়ে যাবো ঠিক আছে এটু হল ফাইনাল আনসার ঠিক আছে এর প্রথম পৰা চাই লোৱা যেইখিনি হল ইয়াৰ পিছত এইখিনি ইয়াতে চাবা অলপমান মিষ্টেক হৈছে এইটো আছিল কি -3 তেনেহ'লে ইয়াত কি হ'ব -3 ঠিক আছে ইয়াতে যদি -3 হয় তেনেহ'লে ইয়াতেও কি হ'ব -3 ইয়াতেও কি হ'ব -3 আৰু এইটো কি হ'ব প্লাস হৈ যাব ঠিক আছে এইটো হল অলপমান মিষ্টেক হৈছিল আৰু এটা বস্তু চোৱা যে ইয়াতে অলপ মাইনাস কৰোঁতে গণ্ডগোল হৈছে যে 6 - 15 ইয়াতে কিমান হ'ব -9 ঠিক আছে 6 - 15 ইয়াতে হ'ব -9 তেনেহ'লে ইয়াতে কি হ'ব -9 ইয়াতে কিমান হ'ব -9 ঠিক আছে ইয়াতে হ'ব -9 ইয়াতে -9 এই দুটা অলপ মিষ্টেক হৈছিল ঠিক কৰি লোৱা ঠিক আছে বাকি ঠিকে আছে ইয়াতে -9 ইয়াতে -9 হল এবাৰ চাই লোৱা ঠিক আছে